हेलो, कहाँ हुआ है? हाँ, कितना दूर में है? कितना दूर डिस्टेंस बताइए ना, मैं कितना टाइम रुकूंगा? 16 किलोमीटर वो तो भोगरी आगे घोड़ीपुर पहुंच गया क्या? तो इतना टाइम तो नहीं लगता है ना, घोड़ीपुर से इतना नजदीक। तुरंत आ जाइए, तुरंत आ जाइए। वो इंजीनियर भी बुलाता है। তলৰ পৰাই আছে স্যাৰ হা? আগৰ পৰাই আছে এইটো মানে পানী বাঢ়াৰ কাৰণে কি তোমার ইঞ্জিনিয়ার हो? মেইন পইণ্টটা অতি দাদা আহি পাই নাই তাড়াতাড়ি না, ডাইভার্ট করে ইঞ্জিনিয়ার সাহেব। আরো এখন নাও পড়ো, लेवल लगा। कितना दूर में है? कितना दूर डिस्टेंस बताइए ना, मैं कितना टाइम रुकूंगा? 16 किलोमीटर वो तो भोगरी आगे घोड़ीपुर पहुंच गया क्या? तो इतना टाइम तो नहीं लगता है ना, घोड़ीपुर से इतना नजदीक। तुरंत आ जाइए, तुरंत आ जाइए। वो इंजीनियर भी बुलाता है वेट कर रहा। কাৰণ ৰাইজে মোৰ ওপৰত বিশ্বাস আৰু আস্থা আছে আৰু মই যিহেতু আপোনালোকে জানে যে চৰকাৰী এটা আঁচনি এটা প্ৰক্ৰিয়াৰ মাজেৰে চেংচন হয়। আমাৰ ইতিমধ্যে আমাৰ বাজেটত ধৰা হৈছে, যিহেতু মই মন্ত্ৰী আৰু মানুহ আশা যথেষ্ট আছে। গতিকে এইবাৰ গঙাধৰৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে ইতিমধ্যে মই 20 কোটিৰো অধিক টকা আমাৰ গোলকগঞ্জ টাউন আৰু গাইখোৱা অঞ্চলত ইৰোশ্যন প্ৰটেকশ্যনৰ কাৰণে ইতিমধ্যে বিভাগীয়ভাৱে সম্পূৰ্ণ কৰা হৈছে। অলপ টেণ্ডাৰ প্ৰচেছত টাইম লাগিব, কিন্তু মই আশা ৰাখিছোঁ যিহেতু টেণ্ডাৰ প্ৰচেছলৈ বহুখিনি ক্ষতি হ'ব। গতিকে তাৰ আগতে আমাৰ প্ৰাইমেৰী মেজাৰমেণ্টখিনি আমাৰ ইতিমধ্যে কৰা হৈছে। যিহেতু গংগাধাৰ এটা নদীখনৰ খৰচতা যথেষ্ট বেছি আৰু বহু ইৰোশ্যন হয়, তাত প্ৰটেকশ্যন দিয়াৰ কাৰণে এটা মজবুত ব্যৱস্থা লাগে আৰু মজবুত ব্যৱস্থাৰ কাৰণে লাগিব চৰকাৰীভাৱে এটা প্ৰজেক্ট। গতিকে প্ৰজেক্ট সম্পূৰ্ণভাৱে চৰকাৰী এতিয়া টেণ্ডাৰ প্ৰচেছত আছে। গতিকে টেণ্ডাৰ প্ৰচেছ থকাৰ কাৰণ মানে টকাখিনি পাম, তাৰ কাৰণে মই ভাবিছোঁ 2 দিনৰ ভিতৰত আমাৰ যিটো পাৰ্মানেণ্ট ইৰোশ্যন প্ৰটেকশ্যন স্কিম আমাৰ আৰম্ভ হ'ব। আৰু মই গাইখোৱা ৰাইজক আশ্বস্ত কৰিছোঁ যে সোনকালে ব্যৱস্থা হ'ব। আৰু যিহেতু ৰাস্তাটো আমাৰ আসাম মালাৰ অন্তৰ্ভুক্ত হৈছে, ৰাস্তাটো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। সকলোখিনি মানে বিষয় আৰু বিশেষভাৱে আমাৰ অতি দুখীয়া ৰাইজৰ যিখিনি ঘৰ বাৰী ক্ষতি হৈছে, সেইখিনি গোটেইখিনি বিষয় চৰকাৰৰ দৃষ্টিগোচৰ কৰি মই জনপ্ৰতিনিধি হিচাপে নিয়ন্ত্ৰণ কৰাৰ কাৰণে মই ব্যৱস্থা কৰিছোঁ আৰু কাম কৰা শ্মশানৰ যিটো কথা কয় মই জানো, যোৱা মোৰ 5 বছৰ শ্মশানটো একচুৱেলি এইটো ভাৰতবৰ্ষত কম শ্মশান আছে এনেকুৱা যে গংগাধাৰৰ মাজত। গতিকে বানপানী আহিলে সদায় এইটো কোৱেশ্যন শ্মশানটো যায় আজি 20 বছৰৰ পৰা যোৱা নাই আৰু নেক্সট টাইমো নাযায়। সেইটো আমাৰ কাৰণে ঐতিহ্য, কিন্তু অল্টাৰনেট এটা শ্মশানৰ ব্যৱস্থা মই কৈছোঁ ৰাইজক, কৈছোঁ গোলকগঞ্জ ৰাইজক যে এইটো কাম কৰাৰ কাৰণে আমাৰ চৰকাৰী বহু পুঁজি লাগিব। আপোনালোকে জানে এখন ব্ৰিজ বনাব লাগিব, ব্ৰিজখন ইমান সাধাৰণ ব্ৰিজ নহয়। গতিকে তাৰ কাৰণে মই অল্টাৰনেট ব্যৱস্থা গোলকগঞ্জবাসী ৰাইজক অহা দিনত মই উপহাৰ দি আছোঁ, অল্টাৰনেট এখন শ্মশান।